আমি বনাঞ্চল ৰক্ষা কৰিব লাগিব কিন্তু আমাৰ গোৱালপাৰা আৰু কামৰূপ জিলাত বনাঞ্চল সমূহত এছাম সন্দেহযুক্ত লোকে প্ৰৱেশ কৰি আজি আমাৰ বনাঞ্চল সমূহত এফালৰ পৰা ধ্বংস কৰি আনিছে আৰু তাৰ পৰিণামত আমি দেখা পাইছো যে আজি অসমৰ বহু লাখ বিঘা মাটি সন্দেহযুক্ত লোকৰ হাতত আছেগৈ আগতে কোনো চৰকাৰে সন্দেহযুক্ত লোকসকলক বনভূমিৰ পৰা আঁতৰ কৰিবলৈ চেষ্টা কৰা নাছিল আপোনালোকে জানি ভাল পাব যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত আমি 1,45,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা আমি মুক্ত কৰি বনভূমিৰ বাবে আমি সংৰক্ষণ কৰিবলৈ সক্ষম হৈছো কাৰণ এই সন্দেহযুক্ত লোকসকলে কেৱল মাত্ৰ বনভূমিয়ে অধিকাৰ কৰা নহয় তেওঁলোকে আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা আৰু আমাৰ অধিকাৰৰ ওপৰতো প্ৰশ্ন চিহ্ন লৈ আহে আজি আমি যদি এগৰাকী মানুহ আহোতে উচ্ছেদ কৰিব পাৰো সমস্যা ডাঙৰ হ'ব নোৱাৰে কামৰূপ আৰু গোৱালপাৰাত বনাঞ্চলত ভূমিৰ অধিগ্ৰহণ কৰাৰ কাৰণে লাহে লাহে আমাৰ জনজাতীয় লোকসকলে ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ দুইটাই হেৰুৱাই পেলাইছিল এইবাৰ আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতৰ প্ৰচেষ্টাত বকো দুধনৈ আৰু গোৱালপাৰা পশ্চিম তিনিটাকৈ সমষ্টি জনজাতীয় লোকসকলৰ কাৰণে সংৰক্ষণ কৰাত আমি সফল হৈছো বকো দুধনৈ আৰু গোৱালপাৰা পশ্চিম এই অঞ্চলবিলাকত এসময়ত জনজাতীয় লোকসকলে বাস কৰিছিল কিন্তু আজি আমাৰ ডেমোগ্ৰাফিৰ ইমানেই পৰিৱৰ্তন হৈছে লাহে লাহে আমাৰ জনজাতীয় লোকসকল আৰু আমাৰ খিলঞ্জীয়া লোকসকল সংখ্যা লঘিষ্ঠলৈ ৰূপান্তৰ হৈছে তাৰ কাৰণ হৈছে বান ভাঙা নদী ভাঙা এই বিভিন্ন কথাৰে আমাৰ মাটিবিলাক তেখেতসকলে দখল কৰিলে আৰু আমি দখল কৰাৰ বাবে সুযোগ প্ৰদান কৰিলো মই এটাই অনুৰোধ কৰিম যে আমি ভূমিৰ পট্টা পাইছো তাতে আমি সন্তুষ্ট নাথাকি আমাৰ ওচৰে পাজৰে বনাঞ্চলত কোনো যাতে নতুন সন্দেহযুক্ত লোক আহি আমাৰ মাটি দখল কৰিব নোৱাৰে তাৰ কাৰণেও আপোনালোক সাৱধান নিশ্চিতভাৱে হ'ব লাগিব